হেল্ল' গাই, আজি আমি এটা বিষয়ত আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ এই চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত বাঘাপাৰাৰ পৰা যিটো মানে টানগাঁৱৰ পৰা আহিছে ৰাস্তাটো অৰ্ডবালৈ, ইয়াৰ পৰা মানকাছাৰ যোৱা যায়। সেইখিনি ৰাস্তাৰ এইটো বাঘাপাৰা জিপিৰ অন্তৰ্গত এইখিনি পাহাৰীয়া অঞ্চল চন্দ্ৰাচালি এৰিয়া বৌবাজাৰ। তো সেইখিনি ঠাইত মোটামুটি বছৰৰ মোটামুটি 6-7 মাহ মান পানী ইয়াতে মানে সদায় মানে থাকি যায়। ইফালৰ পৰা এইফালৰ পাহাৰৰ পৰা এইফালৰ পাহাৰৰ পৰা পানী আহি থাকে। তো ইয়াত অহা যোৱা বহুত অসুবিধা হৈছে। সেইকাৰণে আমি ইয়াৰ যিবিলাকে ৰাস্তা অহা যোৱা কৰে, তো কিছুমানে গাড়ী ড্ৰাইভাৰ আৰু তেওঁলোকক আপোনালোকৰ ওচৰত আমি অৱগত কৰাম, সুধিম এনে ইয়াত অসুবিধা হৈছে নে নাই। এই চাওক, ইয়াতে এই যে বহুত অসুবিধা হৈছে। আপোনালোকৰ এই ৰাস্তাটোত আপোনালোকে যোৱা অহাৰ কাৰণে অসুবিধা হৈছে নে নাই? আমাৰ বহুত অসুবিধা হৈ গ'ল। এইটো ৰাস্তা অলপ ভাল কৰি দিলেহে যাওঁ আহা কৰিব পাৰিম। পূৰা অসুবিধা হৈ গৈছে এইটো ৰাস্তা। এই চাওক ৰাস্তাটো কিমান অসুবিধা হৈছে, চাওক কেনেকৈ যাই আছে। আৰু সদায় 2-এটা বাইক গাড়ী ইয়াত মানে এক্সিডেণ্ট বুলি ক'বলৈ গ'লে তেনেকুৱা অৱস্থায় 2-3টা গাড়ী সদায় মানে ইয়াতে পানীত পিচি যাবলগীয়া হৈছে। ইয়াতে চাওক বহুত অসুবিধা হৈছে, ইয়াত কিমান অসুবিধা হৈছে। সেইকাৰণে আপোনালোকে অনুৰোধ কৰিছোঁ, আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে এইটোৰ মানে সহায়ত চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু চৰকাৰে যাতে আমাৰ এই ঠাইডোখৰ বিহিত ব্যৱস্থা কৰি দিয়ে। সেইকাৰণে আপোনালোকে অনুৰোধ কৰিছোঁ আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ যে আমাৰ এই বাঘাপাৰা অঞ্চলৰ যি ঠাইডোখৰ যি ইমান কষ্টকৰ হৈছে, ইমান পানী বাজি থাকে, ইয়াতে যাতে এটা মানে এয়াই হ'ল আমাৰ দেশৰ উন্নতি। তো চৰকাৰক আমি আকৌ অনুৰোধ কৰিছোঁ, ছাৰ আপোনালোকে সোনকালে আমাৰ এই ঠাইডোখৰ যাতে মেৰামতি কৰি দিয়ে, এটা কিবা ব্যৱস্থা কৰি দিয়ে। আৰু ইয়াতে যিবোৰ লেবাৰ আছে, সেই লেবাৰবিলাকে ইয়াতে তেনেকৈ কামো নকৰে। চাওক এইফালেও মানে পানী যোৱাৰ কাৰণে ৰাস্তা নাই, এইফালৰ পৰাতো আৰু পানী আহি আছে। সেইকাৰণে আমাৰ ইয়াত বহুত অসুবিধা হৈছে। সেইকাৰণে আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে আমাৰ এই ঠাইডোখৰ যাতে ভাল কৰি দিয়ে আৰু আমাৰ পাব্লিকৰ সকলোৰে অহা যোৱাৰ কাৰণে যাতে সুবিধা হয়। জয় অসম, জয় হিন্দ।